আজি ইমান ঠাণ্ডা গাটো বাছো অফিস যাবা লাগে কেন্দ্র সহে লাগাল দিলাকে আমি চিনি গেছি জানো এই ঠাণ্ডা যদি কেনেকে গা ধুই কেনে ভাত ৰান্ধি খাম আপোনালোকৰ কি কথা আরে দেৰিকে ঘুমাই থাকবো দেৰিকে উঠো গৰম পানী গা ধুবো গৰম ভাত খাই ফট মারবো আমি চিনি কিনে জ্বালা গালা খাই মরবে লাগে কি করা যায় গা ধোৱা ঘৰৰ ভিতৰত সোমাইছো গা ধুন্দা নহৰ পৰা দেখা পাব এখানত গা ধুই মৰিম আজি ধোৱাত নাই আজি ধোৱাত নাই যিমান এটা ঘৰে পাৰি থাকো আজি ধোৱাত নাই পাপে লাগো বা পুণ্যই লাগো আজি ধোৱাত নাই গা নধোৱা গেলে গম পাব কি কৰা যায় মোৰ বেছি বুদ্ধি আছে ৰ বাল্টিঙত পানী বুঢ়াই আছে গাত অলপ পানী ছিটাই লৈ যাম গা ধুবলৈ ভাবছো যাচো ৰ'ব যাচো ৰ'ব পানী বৰা ভাত হৈ আছে পানী খিনি কি কৰা যায় এইটো এটা থাকে একেবাৰে যাচো ৰ'ব কৃষ্ণ 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 আপদত নিয়ম নাস্তিক যি হয় তাকে হ'ব কৃষ্ণ হচি ৰ'ব মই গাটো মুচলি হৈ যাব গেছো দে গেছো দে গেছো দে গাটা পানী নপৰিলে মোৰ বেছি বুদ্ধি আছে ৰ কাপোৰ খান জিকে লৈ যাম গা ধা বুলি ভাব যাইছো ৰ'ব মই কাপোৰ খান মেলি দি পেলাই যাইছো যাম হ'লে আৰু গেছো দে গেছো দে গেছো গেছো গা নোধোৱাকৈ ৰান্ধিবলৈ যাব নামে খাও কৃষ্ণ কৃষ্ণ এই ছোৱালী কেতিয়াবা ক'ত মৰি যায় খালা খুব ভাল লাগে না খুব ভাল লাগিছে হৈ পিছে বহি আছে ক'ত বহি আছা উঠিয়া উঠিয়া আধুচি খাই দিয়া বাপৰে নাহে বাপৰে খেলা মাৰি বহি আছে বাপৰে ৰখি আৰু ঠাণ্ডা হ'ব চলি আছে